হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। আজি বনাব ওলাইছোঁ ৰাতিপুৱা আলু পোস্ত। এয়া মই 4টা পটল লৈছোঁ। 4টা পটলে মই এনেকৈ গুটিবিলাক ওলাই লৈ পেলাই কাটিছোঁ। লগতে মই আলু দিম। এয়া আলু মই এনেকৈ কাটিছোঁ। লগতে আছে এই পটলৰ গুটিবিলাক মই পোস্তৰ লগত বটি দিম। পোস্তৰ লগত বটি দিলে একেবাৰে মিহি হৈ যাব। আহকচোন বনাওঁ। মিঠাতেল অকণমান দিম মই ইয়াতে। এই বস্তুটো মিঠাতেল দি ভাল লাগে খাবলৈ। পোস্ত, সৰিয়হ এইবিলাক মিঠাতেল দি বেছি সোৱাদ হয়। তেলখিনি গৰম হ'বলৈ দিছোঁ। মই অকণমান দিম পাঁচফোৰণ। অকণমান পাঁচফোৰণ দিলোঁ। পাঁচফোৰণবিলাক ৰঙা হৈ আহিছে আৰু দিম মই আলুখিনি ঢালি দিলোঁ আগতে। লগতে দিলোঁ পটলবিলাক, কাটি থোৱা পটলবিলাক ঢালি দিলোঁ এনেকৈ। তাৰপিছত অকণমান এনেকৈ নৰাচৰা কৰি দিম। এবাৰ অকণমান ঢাকনিখন লগাই দিম। এইবাৰ ধুই ৰখা পোস্তখিনি মিক্সাৰৰ বাটিত দি পেলাই গুড়া কৰি ল'ম। লগতে পটলৰ গুটিবিলাকো মই দিম এনেকৈ। নিমখ নিজৰ আন্দাজ হিচাপত দিম। পোস্তখিনি মই এনেকৈ বটি লৈছোঁ, মিহি হৈ গৈছে। এইবাৰ পিচি ৰখা পোস্তখিনি মই ইয়াত ঢালি দিম। লগতে মই কাঁচা জলকীয়া 3টা এনেকৈ কাটি দিছোঁ। এইবাৰ ঢাকনিখন লগাই দিম। ইয়াতে অকণমান পানী দিম যাতে আলু আৰু পটলখিনি ভালকৈ সিজি যায়। এবাৰ পানী দি ঢাকি থৈ দিম। পোস্ত ৰেডি হৈ গৈছে। এইবাৰ মই কেঁচা মিঠাতেল দি পেলাই নমাই দিম, কাৰণ ইয়াতে মিঠাতেল দিলে ভাল লাগে খাই।
আপোনালোকে যদি কোনোদিনো বনাই পোৱা নাই, বনাই চাবচোন, বিৰাট ভাল লাগে খাই পেলাই। এয়া গেছটো নুমাই দিছোঁ, একদম ৰেডি। এয়া দেখিছেনে, গৰম গৰম ভাতত একেবাৰে খাবলৈ খুব মজা লাগে। একদম ৰেডি। আলু পটল পোস্ত একেবাৰে ৰেডি। আপোনালোকেও বনাই চাব দেই।